আজি মই অফিচলৈ নাযাওঁ নিজেকো যাবলৈ নিদিওঁ মই এতিয়া কি কৰিব লাগে কৰিম নহয় তাই গগনৰ পিছনে এৰাই হ'ল গগন ওলালেই তাই ওলাব মই তেনেকৈ হ'বলৈ নিদিওঁ নহয় তাই ইয়াত থকালৈকে কাম কৰিব লাগিব মই তাইক আৰামত খাবলৈ নাই দেই ইয়াৰ পৰা খেদাই পঠিয়ালেও নাযায় ইয়াতে থাকিম বুলি ক'ব তেনেকৈ আৰু হ'ব নহয় এতিয়া মই মোৰ নাটক আৰম্ভ কৰিম অ' দীপিকা তুমি এতিয়ালৈকে ওলোৱা নাই যে কি হ'ল এনেকৈ কিয় শুই আছা অফিচলৈ যাবলৈ মন নাই নেকি নাই গগন আজি মই অফিচলৈ নাযাওঁ যাব নোৱাৰোঁ গাটো বহুত বেয়া সেইকাৰণে এনেকৈ শুই আছোঁ মোৰ যে একো কাম কৰিবলৈ মন যোৱা নাই হ'ব দিয়া তুমি যোৱা বাৰু নিশা যাব নেকি এতিয়া মই ভাবিছিলোঁ তাই আজি মোৰ লগতে থাকক মোৰ এনেকৈ গা বেয়া হৈছে অকলে থাকিবলৈ নোৱাৰিম নহয় অ' হয় নেকি তেতিয়াহ'লে আৰাম কৰা হ'ব দিয়া তুমি টেনশ্যন ল'ব নালাগে মই ঘৰলৈ আহোঁতে তোমাৰ কাৰণে মেডিচিন লৈ আহিম দেই ব'ল আমি গৈ থাকোঁ অ' দীপিকা তুমি অফিচলৈ নোযোৱা নেকি দেৰিকৈ যাব চাগে ন তেতিয়াহ'লে মই আৰু গগন বাইকতে যাওঁগৈ গগন ব'লা ব'লা আমি গৈ থাকোঁ নিশা দীপিকাৰ গাটো বহুত বেয়া তুমি আজি তাইৰ লগত ঘৰতে থাকা অফিচলৈ যাবলৈ নালাগে তোমাৰ কামবোৰ পিছত চোৱা হ'ব তাইক এতিয়া অকলে এৰি থৈ যাবলৈ দিগদাৰ হৈছে নহয় মই ঘৰলৈ আহোঁতে তাইৰ কাৰণে মেডিচিন লৈ আহিব লাগিব মোৰ বহুত কাম আছে অফিচত মইতো যাম বুলিহে সোনকালে ৰেডি হৈ গ'লোঁ নহয় নিশা দেৱিকাৰ গাটো বহুতেই বেয়া সেইকাৰণে মই তোমাক তাইৰ লগত থাকিবলৈ কৈছোঁ তুমি তাইৰ লগত থাকিলে তাইও ভাল লাগিব আৰু কামবোৰৰ কথা চিন্তা কৰিব নালাগে কামবোৰ পিছত হৈ যাব ভালকৈ মই বাৰু অফিচৰ পৰা সোনকালেই আহিম তুমি তাইৰ খিয়াল ৰাখিবা দেই তোমালোকে কিবা এটা বনাই মেলি খাই ল'বা তাইতো এতিয়া একো কৰিব নোৱাৰিব আজি তুমিয়ে ব্ৰেকফাষ্ট ৰেডি কৰিবা হ'ব দিয়া মই এতিয়া গৈ থাকোঁ যদি কিবা ইমাৰ্জেঞ্চি হয় তেতিয়া মোক ইনফৰ্ম কৰিবা দেই কৰিবলৈ মন যোৱা নাই শুনাচোন তুমি মোৰ কাৰণে 3খন ৰুটি বনাবাচোন আৰু কি খোৱা নিজৰ কাৰণে বনাই এতিয়া একো বনাব নোৱাৰো তোমাৰ কাৰণে অৰ্ডাৰ দিছা মই চাৰ্ভিং হয় নেকি চা দীপিকা মই একো কৰিব নোৱাৰো দেই তোমাৰ কিবা খাবলৈ মন গৈছে তুমি নিজে নিজে বনাই খাবা মই ইয়াত কাম কৰিবলৈ অহা নাই নহয় গগনে কোৱাৰ কাৰণেহে মই এনেকৈ তোমাৰ লগত আছোঁ নহ'লেতো মই আজি অফিচলৈ গ'লোৱেই হয় মোৰ যে তোমাৰ ওপৰত ডাউট আছে তোমাৰ সঁচাকৈ গাটো বেয়া নে এক্টিং কৰিছা কোৱাচোন মই জানো নহয় তুমি বহুত চালাক হয় মই এনে নকওঁ নহয় তোমাৰ মুখখন যেনেকুৱা কলা পেটটো কলা বুলি মই এক্টিং কৰিছোঁ বুলি ভাবিছা তুমিহে এক্টৰ হয় মই এক্টৰ নহয় এক্টিং কৰিবলৈ তোমাৰ যদি অফিচলৈ যাবলৈ আছে যোৱা নালাগে তুমি মোৰ লগত থাকিবলৈ গগন যেতিয়া ঘৰলৈ আহি সুধিব নিশা কলৈ গ'ল মইতো কৈ দিম কাৰণ সি এতিয়া তোমাক কৈ থৈ গৈছে মোক চাবলৈ আৰু তুমি তাৰ কাৰণে ইমানো কৰিব নোৱাৰা দীপিকাৰ কাৰণে মই এতিয়া ৰুটি বনাবলগীয়া হৈছে দেখিব মন নাযায় মোৰ দীপিকা তাই যদি গগনক মোৰ কথা কৈ দিয়ে তেতিয়াতো গগনে মোক বেয়া পাব মই উপায় নাপায় কাম কৰিবলৈ আহিছোঁ দীপিকাই মোক চাৰ্ভিং বুলি ভাবিছে নেকি তাই মোক অৰ্ডাৰ দিব আমাৰ কামবোৰ কৰি কিটচেনটো মই এতিয়া লেতেৰা কৰি থৈ দিম মই এতিয়া একো কৰিব নোৱাৰোঁ বেয়া বেয়াকৈ ৰুটিখন বনাই দিওঁ দীপিকা এয়া কি তুমি যে ঘৰ মুচিছা তোমাৰ গাটো বেয়া আৰাম কৰিবলৈ পৰা নাই জানো কিয় কাম কৰি থাকিব লাগে নহয় গাটো ইমান লেতেৰা হৈ আছে মই আজি মচিম বুলিয়ে ভাবিছিলোঁ এতিয়া গাটো বেয়া হ'লেও ভাল হ'লেও কামবোৰতো কৰিবই লাগিব ঘৰৰ কাম হয় যেতিয়া আৰু মই নকৰিলেনো কোনে কৰিব ঘৰত বেলেগ মানুহ নাই নহয় সেইকাৰণে কৰিছোঁ পাকঘৰটো ইমান লেতেৰা হৈ আছিলে সেইটো অলপ আগত মচি থৈ আহিলোঁ নিশাই ব্ৰেকফাষ্ট বনাইছিলে যে তাই মানে লেতেৰা কৰি থৈছিলে আৰু সেইকাৰণে মই চাফা কৰিলোঁ এতিয়া আকৌ ঘৰটো মুচিছোঁ আকৌ কাপোৰ কেইটামান ধুবলৈ আছে ধুব লাগিব হ'ব দিয়া দীপিকা তুমি এটা কাম কৰি থাকিব নালাগে গাটো ভাল হৈ লওক তাৰপিছত কাম কৰিবা এইবোৰ কাম দেখোন নিশাই কৰিব পাৰিব তাইক কোৱা হ'লেও হয় ৰ'বা মই তাইক ক'ম তুমি অলপ আৰাম কৰাচোন নহ'লে আকৌ বেছিকৈ গাটো বেয়া হ'ব নিশা নিশা এইফালে আহিবাচোন অ' নিশা শুনাচোন তুমি যদি বেয়া নোপোৱা তেতিয়াহ'লে ৰুমকেইটা চাফা কৰি দিবা নেকি মানে দেৱিকাৰ গাটো বেয়া তেতিয়া আকৌ তাই এনেকৈ কাম কৰি থাকিলে আৰু বেছি বেয়া হৈ যাব তোমাক মই কাম কৰিবলৈ কৈছোঁ কাৰণে মোক ভুল নুবুজিবা দেই দেৱিকাৰ এতিয়া ৰেষ্টৰ প্ৰয়োজন সেইকাৰণে তুমি কিছুমান কাম কৰিব লাগিব
তাই মোক কাম কৰিবলৈ আহিছে, অৰ্ডাৰ দিবলৈ আহিছে। তাই মোক চাকৰি নিদিবলৈ আহিছে। মই চাকৰি নহয়। যাই ল'ম মই। আপুনি ব্ৰেকফাষ্ট বনাবলৈ ক'লে, এতিয়া ঘৰ মচিবলৈ কৈছে। মই মানে কিয় কৰিম? থাকিবলৈ আহিছোঁ, মই কাম কৰিবলৈ আহিছোঁ নেকি? মই কিয় কৰিম? লোকৰ ঘৰত মই এনেকৈ কাম কৰি থাকিবলৈ নাই নহয়। আপুনি যদি আকৌ কিবা এটা কৰিবলৈ কয়, তেতিয়াতো মই ডাইৰেক্ট কৰিম। মই একো কৰিব নোৱাৰোঁ, মই যাওঁ বুলি কৈ দিম। মই এনেও জানো ভগৱানে মোক ইয়াত থাকিবলৈ ক'ব। মই এতিয়া এক্টিং কৰিম। মই জানো দেৱীকে আৰু এক্টিং কৰিছে, দেৱীৰ গা বেয়া হোৱা নাই। তাইতো কালি ঠিকেই আছিল। কিছু মানে হঠাৎ এনেকৈ কেনেকৈ গা বেয়া হ'ল? নাই, তাই এক্টিং কৰিছে, তাই এক্টৰ হয়। মই গম পাইছোঁ কথাটো। ককনৰ ওচৰত মোৰ ইমেজটো বেয়া কৰিবলৈ বিচাৰিছে। মই তেনেকুৱা হ'বলৈ নিদিওঁ নহয়। মই আজি বুলিহে কাম কৰিছোঁ। ইমান ভাল লাগিছে মোৰ মনটো। নিশাক মই কাম কৰাইছোঁ। এনেকুৱা এক্টিং নকৰিলে নহয়। তাই কেনেকুৱা মুখখন চলাই একদম পেটা কৰি থাকিব, মোৰ ঘৰতে থাকিব, মোকে দম দিব। কেনেকুৱা কাজিয়া কৰে মোৰ লগত। মোৰ ল'ৰাটোকো তাৰ ফুলে কৰিছে, মোৰ মানুহটোকো তাৰ ফুলে কৰিছে। তেনেকুৱা নহ'ব নহয়। সেইকাৰণে মই বুদ্ধি কৰিছোঁ আজি। মই আজি এনেকৈয়ে থাকিম, তাই গোটেই দিনটো কাম কৰি থাককচোন। উঠিনি ব্ৰেকফাষ্ট বনালে মোৰ কাৰণে, এতিয়া আকৌ ঘৰ মচিছে। মই গোটেইকেইটা ৰুম ভালকৈ মচি দিলোঁ। আৰু এতিয়া এইটো কৰিবলৈ নক'বা দেই। মই একো কৰিব নোৱাৰোঁ। মই জানো নহয়, টিভি লগানাক কৈ মোক কাম কৰাইছা। চাই ল'বা কিন্তু, মোৰ লগত বেছি এনেকৈ লাগি থাকিলে নহয়, মই তোমালোকৰ কি কৰিম ঠিক নাই। মই তোমাৰ ঘৰত নাই নহয়, অকণৰ ঘৰতে আছোঁ। তুমি মোক কাম কৰাইছা নহয়, চাই ল'ম তোমাক। আই উইল কিল ইউ দেৱিকা, আই উইল কিল ইউ।